হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। চাওক, এতিয়া বৰ্তমান যিহেতু অসম পুলিচৰ এপ্লাই চলি আছে, বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে এপ্লাই চলি আছে। বহুতেই অলৰেডি এপ্লাই কৰিলে আৰু কিছু সংখ্যকে হয়তো এপ্লাই কৰিব। এতিয়া প্ৰথম কথা, আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। চাওক, যেতিয়া আপোনালোকৰ অসম পুলিচৰ এই ভেকেঞ্চিটোৰ কথা মনলৈ আহে, তেতিয়াই আপোনালোকৰ বহুতৰে মনত কুৱেশ্যন এটা আহে যে এইবাৰ ভেকেঞ্চি খুব কম। কিন্তু ভেকেঞ্চিত আপোনালোকে মনোযোগ দি থাকিলে নহ'ব। যিসকলে চাকৰি ল'ব সেইসকলে কম সংখ্যক ভেকেঞ্চিটো চাকৰি ল'ব, আৰু যিসকলে মানে চাকৰি লোৱাৰ ইমান এটা ইচ্ছা নাই, এনেই গৈ কিনে ইণ্টাৰভিউটো দিয়েহে, তেওঁলোকক লাখ ভেকেঞ্চি দিলেও চাকৰি লোৱাত অসমৰ্থ হয়। গতিকে ভেকেঞ্চিৰ কথাটো মনৰ পৰা আঁতৰাই দিয়ক। প্ৰিপেৰেশ্যন আপোনালোকে ভালদৰে কৰক, নিশ্চয়কৈ আপোনালোকে চাকৰিটো পাব। এতিয়া আপোনালোকে বহুতেই প্ৰেক্টিচ কৰি আছে, চব প্ৰেক্টিচ কৰিব লাগিব। ফিজিকেলৰ কাৰণে আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰিব লাগিব, কাৰণ কম্পিটিশ্যন যিটো লেভেলত হৈছে, মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ কেনেকুৱা লেভেলৰ কম্পিটিশ্যন। গতিকে প্ৰেক্টিচ কৰিব লাগিব। এটলিষ্ট আপোনালোকে লিখিত পৰীক্ষা দিব পৰাকৈ, সেই কাট অফ মাৰ্কত আহিব পৰাকৈ প্ৰেক্টিচ কৰিব লাগিব, ৰানিং কৰিব লাগিব, লং জাম্প কৰিব লাগিব। প্ৰথম হৈছে সেইটো। আৰু লিখিত পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি কৰিব, বহুতেই ইণ্টাৰভিউটো দি অহাৰ পাছতহে পঢ়িবলৈ আৰম্ভ কৰে। চ' তেনেকুৱা যদি কৰে, বৰ্তমান সময়ত, বৰ্তমান পৰিস্থিতিত চাকৰি এটা পোৱাটো খুব কঠিন হ'ব। গতিকে ৰানিং, লং জাম্পৰ লগে লগে আপোনালোকে লিখিত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি আৰম্ভণি কৰিবই লাগিব। কাৰণ পৰীক্ষাও আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট মানে ষ্টেজ হয়। লিখিত পৰীক্ষাত আপোনালোকে যদি ভাবিছে যে ফিজিকেলত ভাল মাৰ্ক ল'ম, লিখিত পৰীক্ষাত মই যিহেতু দুৰ্বল, কিবাকৈ লিখিত পৰীক্ষাটো পাছ কৰিম, তেনেকুৱা নহয়। কাৰণ তিনিটা ষ্টেজৰ আপোনালোকৰ কাট অফ ওলাব। প্ৰথম ওলাব আপোনালোকৰ ফিজিকেলৰ পাছত এটা কাট অফ ওলাব ৰিটেন দিবৰ কাৰণে। লিখিত পৰীক্ষা দিয়াৰ পাছত আপোনালোকৰ এটা কাট অফ ওলাব ভাইভা দিবৰ কাৰণে, আৰু ভাইভা দিয়াৰ পিছত আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ কাট অফটো ওলাব। গতিকে প্ৰত্যেকটো ষ্টেজতে আপোনালোকৰ কাট অফৰ গুৰুত্ব আছে, আৰু প্ৰত্যেকটো ষ্টেজতে আপোনালোকৰ মাৰ্কৰ গুৰুত্ব আছে। গতিকে অকল যে ফিজিকেলত ভাল হ'লেই আপোনালোকে চাকৰিটো পাব তেনেকুৱাও নহয়। আপোনালোকে ফিজিকেল পাব লাগিব, লগতে লিখিত পৰীক্ষাটো এটা ভাল মাৰ্ক ল'ব লাগিব। আৰু যদি আপোনালোকে ভালদৰে মনোযোগ দিয়ে, কেইটামান ষ্টেজত আপোনালোকে ভাল মাৰ্ক উঠোৱাৰ চান্স আছে। যেনেকৈ লং জাম্প, চিলিংটো যিটো আছে আপোনালোকৰ পুল আপছটো আছে, তাত আপোনালোকে মেক্সিমাম মাৰ্ক উঠাবৰ চান্স আছে, আৰু বৰ্তমান সময়ত চবেই এক্সেলেণ্ট মাৰে। কিন্তু ৰানিংটোত আপোনালোকে বহুত কষ্ট কৰিও হয়তো পইণ্টৰ ডিফাৰেঞ্চ থাকিব, বা আপোনালোকৰ 1 নম্বৰ 2 নম্বৰৰ ডিফাৰেঞ্চ থাকিব। কিন্তু আপুনি লিখিত পৰীক্ষাটো যদি ভালকৈ গুৰুত্ব দিয়ে, লিখিত পৰীক্ষাটোৰ কাৰণে যদি ভালকৈ প্ৰস্তুতি কৰে, আপুনি হয়তো আপোনাতকৈ বেছি ফিজিকেলত মাৰ্ক পোৱা ল'ৰা এটাকো 5-6 নম্বৰৰ ডিফাৰেঞ্চত আপুনি বিট কৰিব পাৰে। আৰু ভাইভাত গৈ কিনে আপুনি কম মাৰ্ক পালেও ফাইনেল কাট অফত হয়তো আপোনাৰ নামটো আহিব পাৰে। গতিকে লিখিত পৰীক্ষাও খুব ইম্পৰ্টেণ্ট হয়। বৰ্তমানৰ পৰাই আপোনালোকে লিখিত পৰীক্ষা যাতে ভাল মাৰ্ক এটা ল'ব পাৰে, সেইটো মানে গুৰুত্ব দিব লাগিব। চ' গোটেইকেইটা ষ্টেজৰ কাৰণে আপোনালোকে প্ৰস্তুতি কৰক। আৰু ইণ্টাৰভিউ যিহেতু বহুত সময় পাব আপোনালোকে, কাৰণ আগন্তুক ইলেকশ্যন কিবা কিবি আহি আছে। গতিকে ইণ্টাৰভিউ যে এতিয়া হ'ব তাৰ আশাটো খুব ক্ষীণ, মই যিটো ভাবোঁ সেইটো কৈছোঁ। আৰু ভেকেঞ্চি যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে 4,000 ভেকেঞ্চি ওলাব, কিন্তু বৰ্তমান 4,000 ওলোৱা নাই। আশা কৰিছোঁ যে আগন্তুক সময়ত আৰু ভেকেঞ্চি উলিয়াই দিব, আৰু যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 4,000 ভেকেঞ্চি দিব বুলি, তেনেকৈ হয়তো 4,000লৈকে আপোনালোকৰ ভেকেঞ্চিটো বঢ়াব পাৰে। যিহেতু দেখা পালে প্ৰথমতে ABUB উলিয়াই দিলে, তাৰপিছত আপোনালোকৰ SI খিনি উলিয়াই দিলে, ড্ৰাইভাৰ কনষ্টেবলৰ উলিয়াই দিলে, তেনেকৈয়ে নেক্সট পৰৱৰ্তী সময়ত হয়তো আৰু ভেকেঞ্চি উলিয়াই দিয়াৰ চান্স আছে। কিন্তু এইটো কনফাৰ্ম নহয়, আমি আশাবাদীহে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু 4,000 ভেকেঞ্চি দিম বুলি কৈছে, তাৰ ওপৰত ভিত্তি কৰিহে এই কথাখিনি কৈছোঁ। একদম কনফাৰ্ম নহয় যে ওলাবয়ে, তেনেকুৱা নহয়। এই যিখিনি ভেকেঞ্চি আছে, এইখিনি ভেকেঞ্চি অতি কম ভেকেঞ্চি নহয়। কাৰণ বহু বছৰ আগত যদি আপোনালোকে চাই, এইখিনি ভেকেঞ্চিও খুব মানে টান আছিলে। কাৰণ পুলিচত ইমানখিনি ভেকেঞ্চি একেলগে ওলোৱাটো ৰেকৰ্ডেই হৈছে। এই কেইবছৰত একদম তেনেকুৱা ৰেকৰ্ড হৈ গৈছে। গতিকে সেইটো নাভাবিব যে অতি কম ভেকেঞ্চি। প্ৰিপেৰেশ্যনটো একদম তাগৰা কৰক, নিশ্চয়কৈ চিলেকশ্যন পাব। কাৰণ প্ৰত্যেকটো ষ্টেজে আপোনালোকৰ মানে খুব ইম্পৰ্টেণ্ট হয়। এটা ষ্টেজতো আপোনালোকে বেয়া কৰিব নোৱাৰে, এটা ষ্টেজতো আপোনালোকে ঢিলাই দিব নোৱাৰে। চাকৰি এটা পাবলৈ একদম অন্তিম সময়লৈকে, যেতিয়ালৈকে আপুনি মানে জইন নকৰে, তেতিয়ালৈকে আপোনালোকৰ একদম দায়িত্ব থাকে। তেতিয়ালৈকে আপোনালোকে মাথা মাৰি থাকিব লাগিব, কষ্ট কৰি থাকিব লাগিব। প্ৰিপেৰেশ্যন যেতিয়া এপ্লাই কৰিছে তাৰ পাছৰে পৰা একদম জইন কৰালৈকে। গতিকে কোনো সময় বৰবাদ নকৰিব, ধুনীয়াকৈ প্ৰস্তুতি কৰি যাওক। আৰু এটা কথা কওঁ, আপোনালোকৰ লিখিত পৰীক্ষাৰ কাৰণে মই আপোনালোকৰ লিখিত পৰীক্ষাৰ প্ৰস্তুতি কৰাম, আপোনালোকে কমেণ্ট বক্সত জনাব।
কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে লিখিত পৰীক্ষাৰ কাৰণে কমেণ্ট বক্সত জনাব। মই আপোনালোকৰ লিখিত পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় ভিডিঅ' কিছুমান প্ৰস্তুত কৰিম। চ' এইখিনি আছিলে আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। ত' পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।